আমি অসমীয়াই অসমীয়াৰ উন্নতি দেখিব নোৱাৰোঁ। আমি অসমীয়াই কাৰোবাৰ ভাল হোৱাটো দেখিব নোৱাৰোঁ। আমাৰ বুকু জ্বলে। আমি নিজেও নোৱাৰোঁ, আনকো কৰিব নিদিওঁ। সঁচাকৈ আমি অসমীয়া গৌৰৱ অনুভৱ কৰোঁ। সেইকাৰণে চাগে আমি পিছপৰা। এজন যুৱক যি নিজৰ কষ্টৰে সমগ্ৰ অসমত নিজৰ পৰিচয় দিবলৈ বৰ্তমান সময়ত সক্ষম হৈছে। নাম দীপজ্যোতি, নক'লেও হ'ব। কিন্তু সেইজন ল'ৰাক মাজবাটত এনেকৈ নিৰহভাৱে প্ৰহাৰ কৰাটো জানো এয়া উচিত? কোনে কৰিছে এয়া, কিয় কৰিছে সেইটো বাৰু পিছৰ কথা। কিন্তু আমাৰ আৰক্ষী বিষয়াসকল থকাৰ পিছতো এনেকুৱা এটা ঘটনা কিয় সংঘটিত হ'ল? আৰু আমি আমাৰেই কিয় শত্ৰু হৈ পৰিছোঁ? কি ভুল আছিল দীপজ্যোতি ডেকাৰ? এজন সফল ইউটিউবাৰ হোৱা? কি ভুল আছিল দীপজ্যোতি ডেকাৰ? সকলোৰে মুখত হাঁহি বিৰঙোৱা? কি ভুল আছিল তাৰ? মই ক'ব বিচৰা নাই মই ভাল বুলি, কিন্তু এটা কথা কওঁ, আমাৰ হৃদয়খনে কেতিয়াও কাৰো উন্নতি দেখি নজ্বলে। একচুৱেলি আমাৰ নিচেই কাষৰ এজন বন্ধু, নলগলে লগা বন্ধু, মই তাৰ সোনকালে সুস্থ হৈ উঠক তাকে কামনা কৰিছোঁ, তাৰ ভাল হওক। কিন্তু যিসকল ব্যক্তিয়ে এই কাণ্ড কৰিলে, এটা কথা কওঁ, যিসকল ব্যক্তিয়ে এই কাণ্ড কৰিলে ভাবি চাইছেনে এবাৰ? ভৱিষ্যতে তেওঁলোকৰ ইয়াৰ বিপৰীত কি হ'ব পাৰে? মই কাকো ভাবুকি দিয়া নাই, মই কাকো ধমকি দিয়া নাই, কাৰণ মই কৰ্মৰ কথা কৈ আছোঁ। আজি তুমি যিটো কৰিবা কাইলৈ সেইটো ঘূৰাই পাবাই, 100% চিয়'ৰ। আজি দীপজ্যোতি ডেকাৰ লগত যিটো ঘটনা ঘটিছে, কাইলৈ আপোনাৰ মোৰ লগত যে নঘটিব সেইটো মানে নাই, কাইলৈ তোমাৰ লগত যদি নঘটিব সেইটো মানে নাই। যদি তুমি বেয়া কৰিছা তেনেহ'লে তুমি তাৰ ফল নিশ্চয়কৈ এই পৃথিৱীতে পাবা। দীপজ্যোতি ডেকাই আজিলৈকে কাকো মই জনাত বেয়া কৰা নাই। এজন বন্ধু হিচাপে কৈছোঁ, মই জনাত কাকো বেয়া কৰা নাই। কিন্তু আজি যে তাক এনেকৈ প্ৰহাৰ কৰিছে, সি কাৰোবাৰ ভাতৰ কাঢ়ি আনি খাইছিল নেকি? কাৰোতো খোৱা নাছিল। সি সৰুৰ পৰা কষ্ট কৰিছিল ৰে। কিমান ষ্ট্ৰাগল তাৰ আমি জানো। কিমান কষ্ট কৰি এটা চেনেলত কাম কৰিছে, নিজে 2-1 টকা উপাৰ্জন কৰিছে, আনকো সেই এটা সুবিধা দিছে। তথাপিতো আজি এই উপহাৰ তাৰ। লাজ লাগে, বুজিছেনে? অসমীয়া বুলিবলৈ লাজ লাগে, কাৰণ এতিয়া আমি অসমীয়াৰ শত্ৰু হৈ পৰিছোঁ। মই আগতে এটা ভিডিঅ' দিছিলোঁ যে আমি অসমীয়া কিয় পিছ পৰি আছোঁ। এইবিলাক মানসিকতাৰ কাৰণে আমি অসমীয়া আজি পিছপৰা। ঠেক মগজু আমাৰ। যদি আমি কাৰোবাক ভাল হোৱাটো দেখিব পাৰিলোঁ হয় তেন্তে আজি আমাৰো ভাল হ'ল হয়। আমিও বেলেগৰ নিচিনা আমেৰিকা, ইংলেণ্ডৰ নিচিনা আমিও আগবঢ়া হ'লোঁ হয়। আমাৰো দেশখন, ভাৰতখন আগবঢ়া হ'ল হয়। বাকীবোৰ দেশত ঠিকে আছে, মানিছোঁ। বিহাৰত, ঝাৰখণ্ডত, কাশ্মীৰত এইবিলাক ঘটনা ঘটি থাকে, মানিছোঁ। কিন্তু আমাৰ অসমত এইবিলাক ঘটনা ঘটাৰ কাৰণ কি? ইয়াৰ ওচৰত কিবা পলিটিকেল পাৰ্টি জড়িত হৈ আছে নে কোনোবা বিশেষ ব্যক্তি জড়িত হৈ আছে সেইটো মই ক'ব নাযাওঁ। কিন্তু ইয়াৰ কাৰণটো কি অসম আৰক্ষীয়ে অতি সোনকালেই ধৰিব পাৰিবনে? অনুৰোধ কৰিছোঁ, যিয়ে এই কাণ্ড কৰিছে সোনকালেই দীপজ্যোতি ডেকাই যাতে আইনৰ ওচৰত তাৰ উচিত মূল্য পায়, আইনে তাক উচিত মূল্য প্ৰদান কৰে, তাকে কামনা কৰিছোঁ। আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সোনকালে সি সুস্থ হৈ উঠক। ভাঙা টিভি অকল নামেই নহয়, বৰ্তমান ডেকাৰ পৰা বুঢ়ালৈকে সকলোৰে মুখত হাঁহিৰ এটা কাৰণ হৈ পৰিছে ভাঙা টিভি, আৰু ইয়াৰ আঁৰত লুকাই আছে দীপজ্যোতি ডেকা। 1947 চনৰ পৰাই যেতিয়া ভাৰত স্বাধীন হৈছিল, তেতিয়াৰ পৰাই বৰ্তমানলৈকে অসমত কিমান পৰিৱৰ্তন হৈছে কোনে ক'ব পাৰিব? কি পৰিৱৰ্তন হৈছে? আমি এটা কথাত বহুত ভাল যে আমাৰ ঘৰৰ ওচৰৰ মানুহজনে গাড়ী লৈছে বা
ঘৰৰ ওচৰৰ মানুহজনে বিল্ডিং বনাইছে আমি দুই এজনক তাৰ বিষয়ে বিৰোধী কৈ আমি শান্তি ল'ব পাৰোঁ সেইটো আমাৰ কাৰণে ভাল কিন্তু কোনোবা এজনে যে সেইখিনি কৰিবলৈ কিমান ষ্ট্ৰাগল কৰিছে কিমান কষ্ট কৰিছে সেইখিনি আমি দেখা নাপাওঁ সেইকাৰণে আজি আমি ৰাস্তাই ঘাটে মদাহী হৈ পৰিছোঁ ৰাস্তাই ঘাটে শিখৰ চাধা তামোল খাই য'তে ত'তে পিক পেলাই ফুৰিছোঁ ৰাস্তাই ঘাটে আমি ডাঙৰ সৰু নামানি যাকে তাকে জিতি গালি দি ফুৰিছোঁ ৰাস্তাই ঘাটে সৰু ডাঙৰ নামানি আমি নিজেই নিজক অসভ্যালী ৰূপে পৰিচিত কৰিছোঁ এজন অসমীয়া হ'বলৈ শিকক কাৰণ আজি বৰ্তমান সময়ত অসমীয়া নগণ্য হৈ পৰিছে অসমীয়া নাই আপোনালোকে যদি অসমীয়াগিৰি দেখুৱাব বিচাৰে তেনেহ'লে অসমীয়াগিৰি দেখুৱাবলৈ বহুত ঠাই আছে আপোনালোকে অসমীয়াগিৰি দেখুৱাওক এটা ভাল ইণ্ডিয়ান আপোনাৰ আই পি এল টিমত আমাৰ অসমীয়া টিম নাই এজন দুজন অসমীয়া ব্যক্তি গৈছে আপোনালোকে যদি সঁচাকৈ অসমীয়াগিৰি দেখুৱাব বিচাৰিছে তেনেহ'লে ক্ৰিকেটত আপোনালোকে অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰক আপোনালোকে যদি সঁচাকৈ অসমীয়াগিৰি দেখুৱাবলৈ বিচাৰিছে তেনেহ'লে আমাৰ গোপীনাথ বৰদলৈ বিমানবন্দৰৰ লগতে বিভিন্ন ধৰণৰ যিবিলাক বিমানবন্দৰ আছে বা যিবিলাক আপোনাৰ চৰকাৰী আপোনাৰ আমাৰ সম্পদ সেইবোৰ সম্পদ বেচা যোৱাৰ পৰা ৰক্ষা কৰক এজন যদি সঁচাকৈ অসমীয়া হয় তেনেহ'লে আমাৰ অসমীয়া ভাষাটোক জীয়াই ৰাখিবলৈ চেষ্টা কৰক মুখত থলথলীয়াকৈ ইংৰাজী কৈ লেবেল দিয়াতকৈ নিজৰ অসমীয়া ভাষাটো উচ্চতম ন্যায়ালয় তথা আপোনাৰ বিভিন্ন ধৰণৰ ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ অসমীয়া ভাষাটো কৈ দেখুৱাওক অসমীয়া ভাষাত নিজৰ স্থিতি অটুট ৰাখিবলৈ চেষ্টা কৰক তেতিয়াহে মই মানিম সঁচাকৈ আপোনালোকে অসমীয়া এনেকৈ সৰু সুৰা য'তে ত'তে গুণ্ডাগিৰি দেখুৱাই অসমীয়াগিৰি দেখুৱাবলৈ নালাগে এইকাৰণে আমাৰ দেশখন স্বাধীন কৰা নাই যে আপোনালোকৰ নিচিনা গুণ্ডা জন্ম হওক এইকাৰণে আমাৰ দেশখন স্বাধীন কৰা নাই আমাৰ দেশখন স্বাধীন কৰিছে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই এখন ভাল দেশ পায় এখন উন্নত দেশ পায় আমাৰ দেশখন বাকীবোৰ দেশৰ সকলোতকৈ প্ৰথম লিষ্টত থাকক তাৰ কাৰণে আমাৰ দেশখন স্বাধীন কৰা হৈছে নহ'লে আজি ইংৰাজৰ তলতীয়া হৈ থাকিব লাগিল হয় ইংৰাজৰ কিমান যে চাবুকৰ কোব খাব লাগিল হয় বৰ্তমান সময়ত মনত ৰখাটো উচিত স্বাধীন হৈছে এনেকৈ আমাৰ আজু ককা নিজৰ তেজ বলিদান দি আমাক স্বাধীন কৰি থৈ যোৱা নাই এটা কথা কওঁ দৰঙৰ ল'ৰা হৈ নিজৰ দৰঙৰ মানুহ অসমীয়াৰ কথা ক'ব নাযায় নিজৰ দৰঙৰ ল'ৰাক এনেকৈ প্ৰহাৰ কৰাটো নিকৃষ্ট মানসিকতাৰ এটা উদাহৰণ আশা কৰোঁ দ্বিতীয়বাৰ কোনো ধৰণৰ শিল্পীৰ লগত এনেকুৱা ঘটনা নঘটক কাৰণ আজিৰ সময়ত শিল্পীসকলৰ ওপৰত বহুত নিৰ্যাতন হোৱা দেখা গৈছে চৰকাৰৰ ওচৰত মই অনুৰোধ কৰিছোঁ যাতে শিল্পীসকলক সুৰক্ষা প্ৰদান কৰাৰ কাৰণে এখন আইন নিশ্চয়কৈ আনে ভিডিঅ'টো যদি ভাল লাগে দীপজ্যোতিৰ আশু আৰোগ্য কামনা কৰি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যাতে যিজনে এই দুষ্কৃতিকাৰী ইমান বেয়া কাম কৰিছে উচিত শাস্তি প্ৰদান কৰে যেন আইনে সোনকালে আৰু আমাৰ দীপজ্যোতি সোনকালে ভাল হৈ আহক আৰু সোনকালে ন্যায় পাওক তাক কামনা কৰিছোঁ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ বুলি নকওঁ আজি মই কোনো ধৰণৰ প্ৰমোশ্যন কৰিবলৈ অহা নাই যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব অ'কে জয় হিন্দ জয় অসম